So inductive effect কৰ পৰা আহিছে ইণ্ডাকটিভ ইণ্ডাকশ্যনৰ পৰা আহিব অবভিয়াছলি ইণ্ডাকশ্যন মানে কি ইণ্ডাকশ্যন মানে ইনডিউচ কৰা তে ইনডিউচ মানে কি ইনডিউচ কৰিব হি চাৰ্জ তাৰ মানে এই ইফেক্টটোৱে কি কৰিব এই ইফেক্টটোৱে কোভেলেণ্ট কম্পাউণ্ডত চাৰ্জ জেনেৰেট কৰিব আমি ইয়াৰ বেসিক কথা বা বেসিক যেটো প্ৰিন্সিপল সেইটো কথা আমি পোলাৰ বণ্ডৰ ফৰ্মেশনত শিকি আহিছো ইন ক্লাস 11 মলিকুলাৰ বন্ডিং সৰি কেমিক্যাল বন্ডিংত ৰাইট তাৰে এপ্লিকেশন ইজ ইন্ডাকটিভ ইফেক্ট তাৰ মানে তাত কি শিকিছিল আমি ইলেক্ট্ৰনেগেটিভিটিৰ ডিফাৰেন্সৰ কাৰণে ইলেক্ট্ৰন পেয়াৰটো কোনবাৰা সাইডে মুভ কৰি দিয়ে জিফালে জিটো এটমৰ ফালে মুভ কৰিব তাৰ ওচৰত নেগেটিভ চাৰ্জ ডেভেলপ হয় জিটোৰ পৰা মুভ কৰে তাৰ তাত পজিটিভ চাৰ্জ ডেভেলপ হয় সো সেই কথাটোকে আমি কি বুলি কওঁ ইন্ডাকটিভ ইফেক্ট তো এই ইফেক্টটোৱে কি কৰিছে চাৰ্জ ইনডিউস কৰিছে কোভেলেণ্ট কম্পাউণ্ডত ইনডিউস যেহেতু কৰিছে গতিকে তাৰ নামটো ইন্ডাকটিভ কি হৈছে চলো देखते हैं होता क्या है ये देखो এটা মলিকিউল লো सपोज এইটো ঠিক আছে এতিয়া আইডিয়ালি এই মলিকিউলটোত অকমান বেছি দীঘলকে লিখিছো কথাটো বুজিবৰ কাৰণে আইডিয়ালি এই মলিকিউলটোত কি হ'ব লাগে এই ইলেক্ট্ৰন দুইটা কাৰ্বনৰ পৰা যিমান ডিসটেন্সত আছে ক্লোৰিনৰ পৰা হিমান ডিসটেন্সত থাকিব লাগে বিকজ দে আৰ কোভেলেণ্ট বন্ড ইট ইজ এ কোভেলেণ্ট বন্ড কোভেলেণ্ট মানে দুইটাৰ মাজত সমানে শেয়াৰ হৈ থাকিব লাগে এই দুটাৰ ওপৰত ইয়াৰ যিমান অধিকাৰ এই দুটাৰ ওপৰত ইয়াৰো হিমান অধিকাৰ হ'ব লাগে কিন্তু কাৰ্বন আৰু ক্লোৰিনৰ ভিতৰত ইলেক্ট্ৰনেগেটিভিটি ভ্যালু ক্লোৰিনৰ বেছি হোৱাৰ কাৰণে এটা ইলেক্ট্ৰনেগেটিভিটি মানে কি জানাই অলৰেডি কি হয় ইট ইজ দা ability of an atom to attract the shared pair of electron towards itself covalent bondot lagi thoka atom dutar bhitorot he shared electron pair duk nijor phale tanibo para jitu capacity take ami electronegativity boli ko right periodicity 11 on ami ebo pohi aisu so because carbon or chlorine or bhitor electronegativity value to chlorine or besi gotike electron pair duta chlorine nijor phale olop besike tani loi gusi jabo pare tar pholot ki hobo তাৰ ফলত কি হ'ব এটোটা বন্ধতে ইলেক্ট্ৰনটা অকমান তাৰ ফলে বেছিকে আছে তাৰ ফলত কি হ'ব ই নেগেটিভ ইলেক্ট্ৰন নেগেটিভ বস্তুটা যদি তোমাৰ ফালে আহিছে তেতিয়ালে তুমি কি হ'বা অকমান নেগেটিভ মেট্ৰিক পাস কৰি আহিছিলা ঘৰত সকলোৱে কৈছিল লৰাটো ভাল লাগিব বেয়া অভ্যাস নাই ৰাইট কলেজত আহি লগৰ এটা পালা কৰিব কোৱা নাই এটো কাম এক্সাম্পল দিছো তুমি নহয় বেলেগ কোনবাটা ধৰিলো ৰাম বহুত ভাল লৰা আছিল মেট্ৰিক দিয়া লৈকে হি কলেজলৈ গল যদুক লগ পালে যদু আছিল উৎপটিয়া দুনিয়াৰ যি বেয়া বস্তু খাব লাগে সব খায় গতিকে ৰাম যেতিয়া যদুৰ ওচৰলৈ আহিল তেতিয়া হলে যদুৰ ইনফ্লুয়েন্সত ৰামেও সব বস্তু যদুৱে খোৱা সমান বস্তু খোৱা নাই কিন্তু হিও অকমান বেয়া বস্তু খাব ললে হি ধৰিলো সাদা খাবলৈ ললে কমপ্লিটলি বেয়া হোৱা নাই কিন্তু অলপ হলতো বেয়া হল ইনফ্লুয়েন্সটো পৰিলে ৰাইট কি কৰিলে হি ৰামটো ভাল লৰা আছিল তাক অকমান বেয়া কৰি দিলে নাই অকমান ইনডিউস কৰি দিলে নাই তো ক্লোৰিন যিটোৰ ওচৰত চাৰ্জ থাকিব নালাগিছিলে নেগেটিভ ইলেক্ট্ৰন দুটা তাৰ ওচৰলে কাখ চপাৰ কাৰণে ই কমপ্লিটলি যদুৰ নিচিনা নহলেও অকমান সাদা খাবলৈ ললে কমপ্লিটলি যদুৱে যি খায় সেবু খোৱা নাই অকমান বেয়া হল হি কমপ্লিট নেগেটিভ হোৱা নাই অকমান নেগেটিভ হল ঠিক আছে এটি হি যদি কমপ্লিটলি অকমান নেগেটিভ হল তে ইলেক্ট্ৰন দুটা ইয়াৰ ওচৰলৈ আহোতে যদি অকমান নেগেটিভ হয় ইয়াৰ পৰা আতৰি গলে তেতিয়া হলে ই কি হ'ব অলপ পজিটিভ হয় বুজিটো পাইছা কথাটো তো তাৰ মানে আমি এই বুলি ক'ব পাৰো নে যে ক্লোৰিনে
ইলেক্ট্ৰন দুটাক নিজৰ ফালে টানিলে হল তাৰ ফলত ক্লোৰিনৰ গাত এটা চাৰ্জ ইনডিউস হল তো ক্লোৰিন এটা গ্ৰুপ যিটো গ্ৰুপৰ গাত ইনডিউস হৈছে চাৰ্জ কেনেকুৱা চাৰ্জ নেগেটিভ চাৰ্জ ইনডিউস হৈছে তো ক্লোৰিনক আমি কম -I গ্ৰুপ এটা এক্সাম্পলৰ খাতিৰত কৈছো মই আৰু দেখাই আছো কাইলে ক্লোৰিনে নিজৰ ফালে ইলেক্ট্ৰনটো টনাৰ কাৰণে ক্লোৰিনৰ গাত চাৰ্জ ইনডিউস হল গতিকে হি মাইনাস ইনডিউস হোৱা বুজাবৰ কাৰণে I কেনেকুৱা চাৰ্জ ইনডিউস হল মাইনাস চাৰ্জ ইনডিউস হল গতিকে -I তো ক্লোৰিন কি গ্ৰুপ -I গ্ৰুপ ঠিক আছে সিমিলাৰলি এজ এ হোল এই CH3 গ্ৰুপটোৰ কথা যদি আমি চিন্তা কৰো ইলেক্ট্ৰন দুটা ইয়াৰ পৰা ক্লোৰিনৰ ওচৰলৈ যোৱা মানে ইয়াৰ পৰা আতৰি যোৱা যাৰ ফলত ইয়াত এটা চাৰ্জ ইনডিউস হোৱাৰ কাৰণে I বুলি কৈছো কেনেকুৱা চাৰ্জ ইনডিউস হল প্লাস চাৰ্জ ইনডিউস হল গতিকে CH3 এজ এ হোল এই গ্ৰুপটোক কম আমি +I গ্ৰুপ क्लियर हो रहा है कि नहीं हो रहा है जितु साइडे इलेक्ट्रॉन गोल हि नेगेटिव होल गतिके जितु नेगेटिव होल हे ग्रुप तो कम -I ग्रुप जितुर परा इलेक्ट्रॉन गोल तात पॉजिटिव चार्ज डेवलप होल गतिके ताक आमी I ग्रुप বুলি কম पॉजिटिव হোৱা কাৰণে +I গ্ৰুপ বুলি কম বস্তুটো ক্লিয়াৰ হৈছে ঠিক আছে তাৰ মানে এতিয়া কাহিনীটো কি ক'ব পাৰো তেল ইয়াৰ পৰা সামৰাইজ কি কৰিব পাৰো যে -I গ্ৰুপে নিজৰ ফালে ইলেক্ট্ৰন টানে আৰু +I গ্ৰুপে কি কৰিছে এই ইলেক্ট্ৰন দুটা ইয়াৰ ফালে টানা মানে কি ইয়াৰ পাৰ্সপেক্টিভৰ পৰা যদি চাও এই ইলেক্ট্ৰন কেটা ঠেলি দিয়া নিচিনা লাগিব না লাগিব বাহিৰৰ পৰা চালে টানিছে ঠালিছে ই টানিছে বুলি আমি গম পাই আছো বাহিৰত এনে বস্তু দুটা সপোজ A আৰু B মাজত বস্তুটা আছিলে পটকে বস্তুটো ইফালে গুচি গল বাহিৰৰ পৰা চাই থকা মানুহটো B টানিলে নে A ঠেলিলে গম পাব নেকি বুজিলে কি কৈ আছো যদি হাতখন দেখা নাই আৰু হাতখন দেখিবলৈ বেলেগ কথা তাহলে এটো A আৰু B ইয়াত দুটা মাজত আপেলটা আছিল ঠিক আছে মই চাই আছো দুইটা মাজত সমান ৰাইট অলপ দেৰি কাৰণে মই মুখখন এফালে কৰিলো ঘুৰি চাই দেখিছো যে আপেলটো আছে এতিয়া ইয়াৰ পৰা আমি কি কথা গম পাম দুটা সিচুৱেচন হ'ব পাৰে দুটা মই কনক্লুজন ল'ব পাৰো মই দেখা নাই কোনে টানি নিলে কোনে ঠেলি দিলে মই ক'ব পাৰো হয় বি এ টানি লৈ গুচি গল নহলে এ ঠেলি দিলে বস্তু বুজি পাই আছানে তো তাৰ মানে -I গ্ৰুপ বুৰে নিজৰ ফালে ইলেক্ট্ৰন টানে +I গ্ৰুপ বুৰে তেতিয়া হলে নিজৰ পৰা কি কৰে ইলেক্ট্ৰন ঠেলি দিয়ে সো +I গ্ৰুপ কোনবোৰ যিয়ে ইলেক্ট্ৰন পুশ কৰিব তো ইহতক আমি ইলেক্ট্ৰন পুশিং গ্ৰুপ বুলি ক'ব পাৰো আৰু -I কোনবোৰ যে নিজৰ ফালে ইলেক্ট্ৰন পুল কৰিব তো তাক আমি কি বুলি ক'ব পাৰো ইলেক্ট্ৰন পুলিং গ্ৰুপ समझ रहे हो बात ठीक है क्लियर হৈছে নাই -I গ্ৰুপে কি কৰে নিজৰ ফালে ইলেক্ট্ৰন টানে +I গ্ৰুপে কি কৰে নিজৰ পৰা ইলেক্ট্ৰন ঠেলে ঠিক আছে সো তো +I গ্ৰুপ -I গ্ৰুপ বুজিলা বুলি মই ধৰিলো এতিয়া তেতিয়াহ'লে আমি +I গ্ৰুপ নো কোনবোৰ -I গ্ৰুপ নো কোনবোৰ সেইবোৰ জানিব লাগিল তাৰ কাৰণে চোৱা +I গ্ৰুপ কোনবোৰ এক্সাম্পল দিছো +I গ্ৰুপ কি হ'ব পাৰে এইবোৰ হ'ল +I গ্ৰুপৰ এক্সাম্পল অলৰেডি CH3 টোৰ কথা কৈছো এই +I গ্ৰুপ হয় ৰাইট সিমিলাৰলি এই গ্ৰুপবোৰ কি হ'ব কি নাম +I গ্ৰুপ তাৰমানে দেখিছা এইটো 3 ডিগ্ৰী এলকাইল টাৰ্চিয়াৰি এলকাইল সেকেন্ডাৰী এলকাইল প্ৰাইমাৰী এলকাইল আৰু মিথাইল ৰাইট এতিয়া শুনা এই গ্ৰুপটো আমি একচুয়ালি অৰ্ডাৰত লিখিছো মানে টাৰ্চিয়াৰি এলকাইল গ্ৰুপে সবতকে বেছিকে ইলেক্ট্ৰন পুশ কৰিব পাৰিব তাৰ পিছত সেকেন্ডাৰী এলকাইলে পুশ কৰিব পাৰিব তাৰ পিছত ই পুশ কৰিব পাৰিব আৰু মিথাইলে একেবাৰে সৰ্বশেষত তাৰমানে +I গ্ৰুপৰ যদি ষ্ট্ৰেংথ
ক'ৰবাত প্ৰয়োজন হয় তেতিয়াহ'লে আমি ধৰিম যে এইটো গ্ৰুপে সবতকে বেছিকৈ ইলেক্ট্ৰন নিজৰ পৰা পুশ কৰি দিছে, ই সবতকে কমকৈ পুশ কৰিছে। ক্লিয়াৰ হৈছে কথাটো? সিমিলাৰলি লিখি লোৱা প্লাছ আই ষ্ট্ৰেংথ এইকেইটা, অৰ্ডাৰ এইকেইটা। ক'ৰবাত যদি দুনিয়াত কম্পেয়াৰ কৰিবলগীয়া হয় তেতিয়াহ'লে এই অৰ্ডাৰটো ইউজ কৰিব লাগিব যে একেটা কম্পাউণ্ডৰ ভিতৰত ছাপ'জ টাৰ্চিয়াৰী এলকাইল আছে, ক'ৰবাত ছেকেণ্ডেৰী এলকাইল আছে, ক'ৰবাত প্ৰাইমেৰী এলকাইল আছে আৰু ক'ৰবাত মিথাইল আছে, তেতিয়াহ'লে তুমি মনত ৰাখিবা যে টাৰ্চিয়াৰী এলকাইলৰ পৰা মিথাইললৈকে অৰ্ডাৰটো এইটো, ই সবতকৈ হায়েষ্ট ইলেক্ট্ৰন পুশ কৰিব পাৰিব। নেক্সট ই ঠিক আছে। যেনেকৈ প্লাছ আই আছে তেনেকৈ মাইনাছ আইও আছে। এতিয়া প্লাছ আইটো অকণমান ছুটি, প্লাছ আইৰ এক্সাম্পল আৰু আছে, অকল এইকেইটাই বুলি কোৱা নাই, আৰু আছে, বাট আমাৰ কাৰণে এইকেইটাই দি কাম চলি যাব সদ্যহতে এতিয়ালৈকে। পাছত যদি লাগে আৰু দিম, আৰু উলিয়াই ল'ম, দেখা যাব কি হয়। যেনেকৈ প্লাছ আই থাকে অৰ্ডাৰ, তেনেকৈ মাইনাছ আইও থাকিব অৰ্ডাৰ। যেনেকৈ প্লাছ আইত তোমাৰ টাৰ্চিয়াৰী এলকাইলে বেছিকৈ ইলেক্ট্ৰন পুশ কৰিছিলে, তেনেকৈ মাইনাছ আইটো কিবা গ্ৰুপ থাকিব য'ত ইলেক্ট্ৰন বেছিকৈ পুল কৰিব। চ' সেই অৰ্ডাৰটো লিখি লোৱা, মনত ৰাখিব লাগিব। মই ৰখা নাই মনত, মই চাই লিখিম, তোমালোকে ৰাখিব লাগিব। কাৰণ মই যেতিয়া পঢ়ি আছিলোঁ মই তেতিয়া ৰাখিছিলোঁ, এতিয়া মোৰ দৰকাৰ নাই। তোমালোকে পৰীক্ষা দিবা, মই দিম নেকি? মোৰ কাম কি? বুজোৱা, তো মই বুজাই থাকিম। ऑर्डर मुखस्त तुम लोग करो, ठीक है? समझ रहे हो बात? समझे हो कि नहीं समझे हो? तो हम देख देख के बोलेगा तुमको, तुम लोग को सुन सुन के याद करना है, याद करना है, मन राखिब লাগিব। সেই বুলি বহি লৈ বোলে মই আজি একদম এইখিনি মুখস্থ কৰিম, এই টাইপ চিন্তা কৰিব দৰকাৰ নাই। লাহে লাহে প্ৰেক্টিছ কৰিলে, ইউজ কৰি থাকিলে মনত থাকিব। চলো লিখ লেনে কা। হাইড্ৰজেনটো ৰেফাৰেন্সৰ কাৰণে ইউজ কৰা হৈছে, মানে হাইড্ৰজেনতকৈ ইয়াৰ মাইনাছ আই আছে সেনেকুৱা টাইপ বুজাবৰ কাৰণে। হাইড্ৰজেনৰ তেনেকুৱা একো ইফেক্ট নাথাকে, প্লাছ আই মাইনাছ আই একো নাথাকে তাৰ। তাক আমি কষ্ট হ'ব অলপ প্ৰথম লাহে লাহে ইউজ কৰোঁতে কৰোঁতে আহি যাব, টেনশ্যন ল'ব নালাগে। প্ৰথম অকণ চাই কৰিবা, তাৰপিছত লাহে লাহে থাকি যাব আৰু মনত। প্ৰথম দিগদাৰ লাগিব পাৰে, ঠিক আছে? তো এইটো হ'ল প্লাছ আই গ্ৰুপ আৰু মাইনাছ আই গ্ৰুপৰ অৰ্ডাৰ। প্লাছ আই মাইনাছ আই গম পালা কি বস্তু হয়? মাইনাছ আই কি কৰিব? ইলেক্ট্ৰন নিজৰ ফালে টানিব, সি নিজেই নিগেটিভ হ'ব লাগিব। ইলেক্ট্ৰন নিজৰ ফালে টানিলে সি নিজে নিগেটিভ হ'ব। কথাটো এনেকৈ মনত ৰাখিবা, প্লাছ আই মাইনাছ আইৰ মাজত কনফিউজন হ'ব পাৰে। ইলেক্ট্ৰন যদি নিজৰ ফালে টানে তেতিয়াহ'লে সি নিগেটিভ হৈ যাব, গতিকে ইণ্ডাক্টিভ ইফেক্টটো হৈ গ'ল মাইনাছ আই। যদি নিজৰ পৰা ইলেক্ট্ৰন ঠেলি দিয়ে সি নিজে পজিটিভ হৈ যাব, গতিকে ইণ্ডাক্টিভ ইফেক্টটো হ'ল প্লাছ আই। তাৰ ভিতৰত অৰ্ডাৰটো মনত ৰাখিব লাগিব। প্লাছ আইৰ কাৰণে বহুত ইজি আৰু কম্পেৰেটিভলি, টাৰ্চিয়াৰী এলকাইল, ছেকেণ্ডেৰী এলকাইল, প্ৰাইমেৰী এলকাইল, মিথাইল। মাইনাছ আইৰ কাৰণে লিখি লৈ টেবুলৰ আগত মাৰি ল'বা। ইউজ কৰোঁতে চাই কৰিব লাগিব। প্ৰথম কৰোঁতে প্ৰথম অকণমান অশান্তি লাগিব পাৰে, ইমান গ্ৰুপ কি কথা, বাট ইউজ কৰোঁতে গম পাবা কেছটো কি হয়, ঠিক আছে? চ' অৰ্ডাৰটো শিকিলোঁ আমি, ইণ্ডাক্টিভ ইফেক্ট কি বস্তু শিকিলোঁ। এতিয়া কি কৰিব লাগে? গোটেইখিনি কথা শিকাৰ পিছত কাম কি থাকে? এপ্লিকেশ্যন কৰিব লাগিব, ইয়াক এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন অফ ইণ্ডাক্টিভ ইফেক্ট। নেক্সট এই অৰ্ডাৰটো মনত ৰাখিবা কিন্তু, অ'কে? চলো এপ্লাই কৰতে হে। তো এতিয়া ইণ্ডাক্টিভ ইফেক্টক এপ্লাই কৰিব লাগে। ক'ত এপ্লাই কৰিব পাৰিম, কি কামত এপ্লাই কৰিব পাৰিম, সেইটো হ'ল 1 নম্বৰ, আমি আচ্ছা হ'ব
প্ৰথম কাম ইয়াক কাৰ্বকেটায়নৰ ষ্টেবিলিটি ডিটাৰমাইন কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ সেকেন্ড কাম ইয়াক আমি কাৰ্বেনায়নৰ ষ্টেবিলিটি ডিটাৰমাইন কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ থাৰ্ড ইয়াক আমি ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি ডিটাৰমাইন কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ আৰু ইয়াক আমি এচিডিটি উলিয়াবৰ কাৰণে এচিডিটি অৰ্ডাৰ উলিয়াবৰ কাৰণে ইউজ কৰিব পাৰোঁ ইয়াক আমি বেচিচিটি অৰ্ডাৰ উলিয়াবৰ কাৰণে ইউজ কৰিব পাৰোঁ আৰু কিবা কৰিব পাৰোঁ নি সদ্যহতে কেইটা মনত পৰিছে দেখা যাব ইয়াৰ ভিতৰত আমি ষ্টেবিলিটি অফ কাৰ্বকেটায়ন ষ্টেবিলিটি অফ কাৰ্বেনায়ন আৰু ষ্টেবিলিটি অফ ফ্ৰী ৰেডিকেলৰ ডিটাৰমিনেশ্যনটো শিকিম এচিডিটি আৰু বেচিচিটি অৰ্ডাৰটো উলিয়াবৰ কাৰণে একেবাৰে গোটেই ইফেক্টখিনি শিকিলোঁ শিকাৰ পিছত লাষ্টত যেতিয়া অভাৰঅল গোটেইখিনি বস্তু কম্বাইন কৰি পিনি আমি তাহাঁতৰ ষ্টেবিলিটিবোৰ কম্পেয়াৰ কৰিব পৰা হৈ যাম তাৰপিছত আমি এচিডিটি আৰু বেচিচিটিটো একেলগতে শিকিম কথাটো বুজি পাই আছা কি কৈ আছোঁ কাৰণ আল্টিমেটলি গৈ পিনি আমি গোটেইকেইটা ইফেক্ট শিকিবগৈ লাগিব আৰু গোটেইকেইটা ইফেক্ট একেলগতে এপ্লাই কৰিবলৈ শিকিব লাগিব তো গতিকে আমি প্ৰথম বেছিকটো কথাটো বুজি পাবৰ কাৰণে ইউজটো কথা বুজি পাবৰ কাৰণে প্ৰথম আমি তিনিটা ষ্টেবল বা এই তিনিটা স্পেচিছৰ ষ্টেবিলিটি কেনেকৈ অৰ্ডাৰ উলিয়াব পাৰি তাৰ ওপৰত ডিছকাছ কৰি লওঁ এচিডিটি আৰু বেচিচিটিৰ কাহিনীখিনি আমি গোটেইখিনি ইফেক্ট শেষ হোৱাৰ পিছত একেলগতে কৰিম অ'কে চলো কৰতে হে তো ফিৰ ডাইৰেক্ট কুৱেশ্যন ৱাইজত কৰি যাওঁ দেই একো থিয়ৰী চৰি নাই ইয়াত টেবুলখন চাবা আৰু কথা এটা চাবা কৈ আছোঁ ইউজ কৰাৰ আগত আৰু এটা কাহিনী কৈ লওঁ শুনাই দিয়া এইটো CL ঠিক আছে চলো কথাটো অকণমান মন কৰিবা টান কথা নহয় বুজা খালি শুনো চ' এই CLটো কি হয় এটা -I গ্ৰুপ -I গ্ৰুপৰ কাম কি আহিছে নাই হা -I গ্ৰুপৰ কাম কি -I গ্ৰুপৰ কাম হ'ল নিজৰ ফালে ইলেক্ট্ৰন টনা ইলেক্ট্ৰন টনাৰ লগে লগে ই কি হৈ যায় ডেল নিগেটিভ মই অকণমান বেছিকৈ দিলেও যাব ডেল নিগেটিভ কম্পেৰিজনৰ কাৰণে চাবা তুমি কথাটো তো ইমান ডেল নিগেটিভ তাৰ ওচৰত আছে ঠিক আছে এইটো টানাৰ কাৰণে তো ইয়াত যদি তিনিটা ডেল নিগেটিভ হয় ইয়াত তেতিয়াহ'লে তিনিটা ডেল পজিটিভ হ'ব ক্লিয়াৰ ইয়াৰ পৰা ইলেক্ট্ৰন আঁতৰি গুচি গ'ল গতিকে ইয়াৰ ওচৰ চাপিলে গতিকে ইয়াত ডেল নিগেটিভ হৈছে ইয়াৰ পৰা আঁতৰি গ'ল গতিকে ডেল পজিটিভ হৈছে আচ্ছা পজিটিভ মানে কি এতিয়া ই পজিটিভ যে হ'ল কেলে ইয়াৰ ওচৰত ধুনীয়া সংখ্যা এখন আছিলে এইফালে দুটা ইলেক্ট্ৰন এইফালে দুটা ইলেক্ট্ৰন এইফালে দুটা ইলেক্ট্ৰন এইফালে দুটা ইলেক্ট্ৰন ধুনীয়া একদম অক্টেট চকটেট ফিল আপ কৰি বহি আছিলে ক্লৰিনৰ দম খাই ইয়াত কি আহিলে ইলেক্ট্ৰন ডেফিচিয়েঞ্চি ইলেক্ট্ৰনটো আঁতৰি যোৱা নাই কমপ্লিটলি তাৰ পৰা একদম মানে একদম ডিভৰ্চ টাইপ হোৱা নাই কিন্তু হ'ল কিন্তু অলপ হ'লেও আঁতৰিলতো অলপ হ'লেও আঁতৰি গ'লতো তাৰমানে ইয়াত অকণমান হ'লেও ইলেক্ট্ৰন ডেফিচিয়েঞ্চি আহিলে নাই ইয়াক ইলেক্ট্ৰন লাগে তাৰমানে এতিয়া এইটো কাৰ্বনক বুজিছেনে ইলেক্ট্ৰন দুটা ইয়াৰ ফালে গুচি যোৱাৰ কাৰণে ইয়াত অকণমান হ'লেও ইলেক্ট্ৰন ডেফিচিয়েঞ্চি আহিলে ন তো ইয়াক ইলেক্ট্ৰন লাগে সি কি কৰিব তাকতো লাগে যেনেকৈ ন সি কি কৰিব ই যিহেতু পজিটিভ হৈ গ'ল ইলেক্ট্ৰন ডেফিচিয়েণ্ট গতিকে কি কৰিব ইয়াৰ পৰা অকণমান ইলেক্ট্ৰন টানি লৈ আহিব কাৰ পৰা এইটো কাৰ্বনৰ পৰা ক্লৰিনে যিমান জোৰত টানিছিলে সিমান জোৰত টানিব পৰা নাই তথাপিও টানিছে অলপ হ'লেও আচ্ছা ক্লৰিনে যিমান জোৰত টানিছিলে তাৰ কাৰণে ইয়াত ডেল নিগেটিভ তিনিটা হৈছিলে ইয়াত ডেল পজিটিভ তিনিটা হৈছিলে বিকজ জোৰকৈ টানি লৈ গৈছিলে বেছি ওচৰলৈ লৈ গৈছিলে ক্লৰিনে নিজৰ ওচৰলৈ ইয়াত ক্লৰিনে যিমান ওচৰলৈকে টানিছিলে এইটো কাৰ্বনে সিমানখিনি টানিব নোৱাৰিব দম নাই তাৰ ইমান অকণমান টানিব পাৰিব ইয়াৰ কম্পেৰিজনত তেতিয়াহ'লে ইয়াত পজিটিভ চাৰ্জটো অকণমান ডেভেলপ হ'ব ইয়াৰ কম্পেৰিজনত সমজ মে আ ৰা হে বাত তো ইয়াৰ কাৰণে অকণমান টানি লৈ গ'ল সি তো ইয়াক ই টানাৰ কাৰণে ইয়াত ডেফিচিয়েঞ্চি আহিলে এবাৰ তেতিয়াহ'লে ই কি কৰিব ইও টানিব মোৰ পৰা টানি দিবি মই নিনিম নিলে সি অলপ ই যিমান জোৰত টানিব পাৰিছিলে এবাৰ সি সিমান জোৰত টানিব পাৰিব নোৱাৰিব কাৰণ ইয়াত যিমান ডেফিচিয়েঞ্চি আছিলে ইয়াত সিমান ডেফিচিয়েঞ্চি নাই গতিকে কম্পেৰিটিভলি লাহে লাহে কি হ'ব ডেল পজিটিভ বা চাৰ্জ ডেভেলপমেণ্টটো লাহে লাহে কমি গৈ থাকিব তাৰ মানে ইণ্ডাক্টিভ ইফেক্টৰ যিটো কি বুলি ক'ম কাম ইণ্ডাক্টিভ ইফেক্টৰ যিটো ইফেক্ট
বুজি পাইছানে কথাটো ইণ্ডাক্টিভ ইফেক্টৰ যিটো এফেক্ট সেইটো যিমানেই চেণ্টাৰটোৰ পৰা দূৰলৈ গৈ থাকিব সিমানে কমি কমি গৈ থাকে তাৰ মানে ইণ্ডাক্টিভ ইফেক্টটো কি হয় এলং দ্য বণ্ডছ মুভ কৰিব আৰু যিমান দূৰলৈ গৈ থাকিব সিমানে তাৰ পাৱাৰটো কমি কমি গৈ থাকে চ' ডিষ্টেঞ্চ যিমান দূৰত ইণ্ডাক্টিভ ইমান কম ডিষ্টেঞ্চ যিমান ওচৰত ইণ্ডাক্টিভ ইফেক্ট সিমান বেছি থাকিল কথাটো মনত ক্লিয়াৰ হৈছে তাৰমানে ইণ্ডাক্টিভ ইফেক্টটো কি হয় ডিষ্টেঞ্চৰ ডিপেণ্ডেণ্ট কেনেকৈ ডিপেণ্ডেণ্ট ইনভাৰ্চলি এইটো কি বুলি ক'ম বস্তুটো বুজি পাইছে আৰু এইটো একো লিখিবলগীয়া নাই যিমানে ডিষ্টেঞ্চ বাঢ়ি গৈ থাকিব সিমানে ইণ্ডাক্টিভৰ কাম কৰাৰ কেপাচিটিটো কমি কমি গৈ থাকিব ত' ডিষ্টেঞ্চ ডিপেণ্ডেণ্ট হয় বস্তুটো ইউজ কৰিম শুনিবা কথাটো ঠিক আছে আচ্ছা ডিষ্টেঞ্চ হৈ গ'ল যিমান ডিষ্টেঞ্চ বেছি সিমান কি সিমানে তাৰ দমটো কমি কমি গৈ থাকে আৰু ইনফেক্ট 1 2 3 মই তিনিটালৈকে দেখালোঁ তিনিটা পিছত আৰু ইণ্ডাক্টিভ ইফেক্টৰ কাহিনী আমি চিন্তা কৰি নাথাকোঁ আৰু জেনেৰেলি তিনিটালৈকে ধৰা হয় অ'কে আমি দেখো তো ডিষ্টেঞ্চ হৈ গ'ল যিমান দূৰত সিমান ইফেক্ট কম যিমান ওচৰত সিমান ইফেক্ট বেছি নেক্সট এইটো চাই দিম দুটা চিটুৱেশ্যন ল'লোঁ আচ্ছা ইমান ডাঙৰ ডাঙৰ কিয় কৰি আছোঁ ইয়াতে কৰোঁ এটা দেখাইছোঁ CL रिच ठीक है अभी देखो अभी क्या हो रहा है ये तो की माइनस है ये तो माइनस है ये तो माइनस है राइट ये माइनस साइड की कर इलेक्ट्रन टानिब टानছে ইয়াত কি হ'ব डेल पॉजिटिव ठीक है কেটাই টানিছে এটাই টানিছে তেতিয়াহ'লে ইয়াৰ পৰা কাৰ্বনৰ পৰা ইলেক্ট্ৰন আঁতৰাই নিয়া খেলটো কেইবাৰ হৈছে এবাৰ আনতে ইয়াত কি হৈছে ইউ টানিছে গতিকে ই কি হ'ব ডেল নিগেটিভ ই কি হ'ব ডেল নিগেটিভ ইয়াৰ কাৰণে ইয়াত ইলেক্ট্ৰন কমিব এবাৰ ইয়াৰ কাৰণেও ইয়াত ইলেক্ট্ৰন কমিব আৰু এবাৰ তাৰমানে ই আৰু বেছি পজিটিভ হ'ল নাই বুজিলে কথাটো তো নাম্বাৰ বাঢ়ি যোৱাৰ লগে লগে ইণ্ডাক্টিভ ইফেক্টটো বাঢ়ি গ'ল বেছি পজিটিভ হৈ গ'ল ইয়াৰ কম্পেৰিজনত এইটো কম্পেৰিজনত এইটো বেছি পজিটিভ ই এফালে টানিছে ই দুফাল টানিছে আৰু এটা যদি আঁকি দিওঁ আমি ইয়াত তিনিফাল তিনিটা এইটো এটাও কাই নেব ইউ টানিব তিনিফাল তিনিটা টানিছে ই এটা এবাৰ ডেল মাইনাছ ই এবাৰ ডেল মাইনাছ ই এবাৰ ডেল মাইনাছ ই টনাৰ কাৰণে ই ডেল প্লাছ ই টনাৰ কাৰণে ই ডেল প্লাছ ই টনাৰ কাৰণে ই ডেল প্লাছ বেছি পজিটিভ হ'ল নাই বেছি ডেফিচিয়েঞ্চি আহিলে নাই ইয়াত বুজি পাইছা চ' যিমান বেছি ইণ্ডাক্টিভ গ্ৰুপ বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে ইণ্ডাক্টিভ ইফেক্টৰ ষ্ট্ৰেংথটো বাঢ়ি বাঢ়ি গৈ থাকিব প্ৰথমটো পাৱাৰটো শিকিলোৱে কোনটো গ্ৰুপৰ কি কাহিনী সেকেন্ডটো কৈছোঁ ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে থাৰ্ডটো কি নাম্বাৰৰ ওপৰতো ডিপেণ্ড কৰে যিমান বেছি ইণ্ডাক্টিভ ইফেক্ট থকা গ্ৰুপ লাগি গৈ থাকিব সিমান এটাত ইলেক্ট্ৰন ডেফিচিয়েঞ্চি বাঢ়ি গৈ থাকিব অথবা ইলেক্ট্ৰন প্লাছ আই যদি ইয়াত CL-ৰ ঠাইত CH3 থাকি যায় তেতিয়াহ'লে ইয়াত ডেফিচিয়েঞ্চি নহয় তাত ইলেক্ট্ৰন ডেঞ্চিটি বাঢ়ি বাঢ়ি গৈ থাকিব উল্টাটো কথা কৈ আছোঁ তাৰমানে ইয়াত যদি CH3 থাকি যায় এইটো CH3 এটা এইটো এটা CH3 ইয়াত এটা CH3 ইয়াত এটা CH3 ইয়াত এটা CH3 তেতিয়াহ'লে কেছটো উল্টা হৈ যাব নহয় এবাৰ ইলেক্ট্ৰন এইফালে পুছ কৰিব বেছিকৈ পুছ কৰিব কথাটো ক্লিয়াৰ হৈছে চ' যদি ইণ্ডাক্টিভ ইফেক্টৰ নাম্বাৰ বাঢ়ি যায় তেতিয়াহ'লে তাত ইলেক্ট্ৰনৰ ডিছপ্লেচমেণ্ট বেছি হ'ব সেকেন্ড কেছ যদি ডিষ্টেঞ্চ বাঢ়ি যায় তেতিয়াহ'লে ইলেক্ট্ৰনৰ ডিছপ্লেচমেণ্ট কম হ'ব আৰু থাৰ্ড কেছ পাৱাৰটো কথা অলৰেডি আমি প্ৰথমতে ডিছকাছ কৰিয়ে লৈছোঁ যে বেলেগ বেলেগ গ্ৰুপৰ নিজৰ অভাৰঅল ইলেক্ট্ৰনেগেটিভিটিৰ ওপৰত ডিপেণ্ড কৰি আমি পাৱাৰ কেইটামান অলৰেডি এষ্টাব্লিছ কৰি থোৱা আছে যাক আমি মনত ৰাখিব লাগিব ঠিক আছে চ' এপ্লিকেশ্যন কৰিবলৈ যোৱাৰ আগত মনত ৰখা প্ৰথম চাবা ডিষ্টেঞ্চ তাৰপিছত চাবা নাম্বাৰ তাৰপিছত চাবা পাৱাৰ ইউজ কৰিবলৈ শিকিম এইটো কি বস্তু হয় ডিষ্টেঞ্চ নাম্বাৰ পাৱাৰ এপ্লাই কৰিম এতিয়া এই কথাটো কিয় ডিষ্টেঞ্চৰ ওপৰতো ডিপেণ্ড কৰে নাম্বাৰৰ ওপৰতো ডিপেণ্ড কৰে পাৱাৰৰ ওপৰতো ডিপেণ্ড কৰে ইণ্ডাক্টিভ ইফেক্ট ডিষ্টেঞ্চ যিমানে বেছি হ'ব সিমানে ইণ্ডাক্টিভ ইফেক্টৰ ষ্ট্ৰেংথটো কমি যায় ইণ্ডাক্টিভ ইফেক্টটো কমি যায় নাম্বাৰ যিমানে বেছি হ'ব সিমানে বাঢ়ি যায় আৰু পাৱাৰটোতো পাৱাৰে বাঢ়িলে বাঢ়িবই আৰু কমিলে কমিব সেইটো আৰু সেই অৰ্ডাৰটো মতে ইউজ কৰিব লাগিব
आही আছে सब चलो यूज करते हैं तो फिर प्रथम की चाওঁ प्रथम आमी स्टेबिलिटी ऑफ कार्बोकेटायन चाওঁ कार्बोकेटायनत বা কাৰ্বকেটায়নৰ ষ্টেবিলিটি আমি কেনেকৈ ডিটাৰমাইন কৰিব পাৰোঁ সপোজ ইয়াক এৰেঞ্জ কৰিব লাগে আমি এতিয়া এইটো ঠিক আছে চলো মই দিলোঁ তো এ বি সি ডি ইহঁত কেইটাক ষ্টেবিলিটি অৰ্ডাৰ উলিয়াব লাগে কোনটো বেছি ষ্টেবল কোনটো কম ষ্টেবল ইনক্ৰিজিং ডিক্ৰিজিং से मैं इंक्रीजिंग करीम ओके अभी देखो एप्लाई कैसे करना है प्रथम कथा शुना कार्बोकेटायन माने कि आमाक कत चाब लगे सेन्टार चाब लगे इतना कि खेल चलि आछे सेटु चाब लगे जत पजिटिव चार्ज तो आछे ठीक है कार्बोकेटायन माने कि तार कि आछे काहिनी इलेक्ट्रन बेसि आछे ने कम आछे आइडियली कम्पाउंडটো जेतिया एटु হৈ থাকে তেতিয়া হলে এই কাৰ্বন ডছত কেটা ইলেক্ট্ৰন আছে এটা দুটা তিনটা চাৰিটা নিজৰ এজে হল অক্টেট আঠটা এতে ই এতুলে কেতিয়া কনভার্ট হ'ব যদি কিবা উপায়েৰে এই হাইড্ৰোজেনে দুইটা ইলেক্ট্ৰন লৈ গুছি যায় হয় দুইটা ইলেক্ট্ৰন লৈ গুছি যোৱাৰ লগে কি হ'ব তাৰ পিছত আইডিয়ালি এনে কাৰ্বনৰ ওচৰত থাকিব লাগে চাৰিটা হাইড্ৰোজেনে দুইটা ইলেক্ট্ৰন লৈ গুছি গল গতিকে ইয়াৰ ওচৰত তিনটা আছে চাৰিটা থাকিব লাগে তিনটা আছে গতিকে হি প্লাস হৈ গৈছে বস্তুটো বুজি পাই আছেনে তাৰ মানে সি প্লাস হৈ থকাৰ মিনিংটো কি ইয়াৰ ওচৰত একচুয়ালি 6টা ইলেক্ট্ৰন আছে ইয়াৰ নিজৰ ওচৰত তিনটা আছে ওভাৰঅল 6টা আছে ক্লিয়াৰ সো তাৰ মানে ই কি হয় ইলেক্ট্ৰন কি ডেফিশিয়েন্ট ইলেক্ট্ৰন তাৰ কম হৈ আছে এতিয়া সো ই দুখিয়া ৰাইট ই দুখিয়া ইলেক্ট্ৰনৰ দুখিয়া হি তাক কি লাগে মই দুখিয়া মোৰ ওচৰত পইচা পাতি নাই মোক কি লাগে পইচা কোনোবাই যদি মোক দিয়ে মই কি পাম ভাল মোৰ লাইফটো অকমান ভাল হ'ব ই কি হয় ইলেক্ট্ৰনৰ দুখিয়া ইয়াক কি লাগে ইলেক্ট্ৰন তেতিয়া হলে হিয়াক ইলেক্ট্ৰন দিলে ভাল পাব নে ললে ভাল পাব অবিয়াসলি কোনোবাই দিব লাগিব দিলে ভাল পাব কি বুজি পাইছা কি কৈ আছো ইলেক্ট্ৰন ডেফিচিয়েন্সিটো কমিব তাৰ প্লাস আৰু এটা কথা মন কৰা নিউট্ৰেল বস্তু এটা চাৰ্জ থকা বস্তু এটাতকৈ সদায় বেছি ষ্টেবল হয় না নৰ্মেল মানুহ এটা দিনটো ঠিকে আছে ষ্টেবল একদম গহীন গম্ভীৰ শান্ত আৰু কি শব্দ আছে তেনেকুৱা মুঠতে গহীন একদম মজা নিউট্ৰেল হৈ আছে হি একো নাই হোৱা লাইফত ৰাইট বিহুৰ সময় হ'ল বা গধূলি হ'ল ধৰি ললো মই আজিকালিতো চৰকাৰে হোম ডেলিভাৰীও দিয়ে ফোন এটা কৰিলে হোম ডেলিভাৰী হৈ গ'ল লগাই দিলে কি হ'ব চাৰ্জ আহি গ'ল বডিত ৰাইট বডিত চাৰ্জ আহি যোৱাৰ লগে কি হৈ যাব হি আনষ্টেবল বুজি পাইছেনে কি কৈ আছো তো চাৰ্জ স্পেচিছ এটা নিউট্ৰেল স্পেচিছ এটাতকে সদায় আনষ্টেবল তাৰ মানে যদি কিবা এটা বস্তুৰ ওচৰত চাৰ্জ আছে হি নিউট্ৰেলিটিৰ যিমান কাষ চাপিব সিমানে তাৰ ষ্টেবিলিটি বাঢ়িব বস্তুটো বুজি পাইছা কি কৈ আছো তোমাৰ ওচৰত যদি প্লাস চাৰ্জ আছে তুমি প্লাসৰ পৰা 0 হ'বলৈ চেষ্টা কৰিবা তেতিয়া তোমাৰ নিউট্ৰেলিটি বাঢ়িব আনটো তোমাৰ যদি নেগেটিভ চাৰ্জ আছে তেতিয়াহলে তুমি নেগেটিভৰ পৰা 0 হ'বলৈ চেষ্টা কৰিবা তেতিয়া তুমি নিউট্ৰেল হ'বা ষ্টেবিলিটি পাবা বস্তুটো বুজি পাইছা কি কৈ আছো হে মানটো কথা কৈছিলো হোম ডেলিভাৰী মাৰি দিলে পটকে কিবা এটা সিচুৱেচন হ'ল যাবলগীয়া হ'ল কৰবাত গাড়ী চলাব লাগে কি কৰিব যিখিনি চাৰ্জ আছিলে ভিতৰত চাৰ্জখিনি উলিয়াই দিব লাগিব ন যাতে কি নিউট্ৰেল হয় ঠিক আছে তো কাহিনটো এয়া যে যদি পজিটিভ হক অথবা নেগেটিভ হক এতিয়া মই পজিটিভৰ কথা কৈ আছো নেগেটিভৰ ক্ষেত্ৰতো একেটাই কাহিনী পজিটিভ চাৰ্জটো যিমান বেছি কমিব যিমান বেছি 0 ওচৰলৈ চাপিব সিমানে তাৰ ষ্টেবিলিটি বাঢ়িব হেতু সাইডৰ পৰা তেনেকৈ ক'ব পাৰে তাৰমানে এই পজিটিভটো কমি 0 ওচৰ চাপিব লাগে পজিটিভটো 0 ওচৰ কেতিয়া চাপিব যেতিয়া হি ইলেক্ট্ৰন পাব ইলেক্ট্ৰনবোৰ নেগেটিভ ইয়াক নেগেটিভ 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 দি থাকিলে পজিটিভটো কমি 0 ওচৰ চাপিব তো হি ষ্টেবিলিটি পাব তেনেকৈও ভাবিব পাৰা অথবা এনেকৈও ভাবিব পাৰা ইয়াৰ ওচৰত ইলেক্ট্ৰন কমকৈ আছে ল'ৰাটোৰ মনত দুখ
কিহৰ দুখীয়া সি ইলেক্ট্ৰনৰ দুখীয়া কি কৰিব সি বিচাৰিব যাতে কোনোবাই তাক অকমান ইলেক্ট্ৰন দিয়ে তাৰমানে সি ইলেক্ট্ৰন যদি পায় সি ষ্টেবল হ'ব বস্তুটো বুজি পাই আছে না দুইটা কাহিনী কলো প্ৰথম কথা হি পজিটিভ হৈ আছে যিমানে বেছি হি নিউট্ৰেলৰ কাক চাপিব হিমানে তাৰ ষ্টেবিলিটি বাঢ়িব নিউট্ৰেল মানে য'ত কোনো চাৰ্জ থাকিব নালাগে যদি প্লাস টু নিউট্ৰেল 0 হ'বগে লাগে তেতিয়াহ'লে তাক কি লিখব আৰু বেছি মাইনাস মাইনাস দিব লাগিব ন প্লাস হৈ আছে তাক মাইনাস মাইনাস দিম তেতিয়া হি 0 ওচৰ চাপিব মাইনাস মাইনাস দিম মানে কি ইলেক্ট্ৰন দিম ইয়াত আৰু কৰবা বেলেগ বস্তু মাইনাস দিম ইলেক্ট্ৰনে দিব লাগিব সো ই যদি কেনেবাকে ইলেক্ট্ৰন পায় তেতিয়াহ'লে তাৰ পজিটিভ চাৰ্জটো 0 কাক চাপিব পজিটিভ চাৰ্জটো 0 কাক চাপাৰ কাৰণে হি নিউট্ৰেল হ'ব নিউট্ৰেলিটিৰ কাক চাপিব আৰু তাৰ ষ্টেবিলিটি বাঢ়িব ক্লিয়াৰ হেতুকে এনেকেও ক'ব পাৰি যেহেতু হি ইলেক্ট্ৰন ডেফিচিয়েন্ট গতিকে হি ইলেক্ট্ৰন পালে ষ্টেবিলিটি বাঢ়িব সুটিকে আৰু উল্টা কেছটো যদি কৰো ইয়াৰ পৰা যদি ইলেক্ট্ৰন টানি লৈ গৈছি আহো হি অলৰেডি পজিটিভ ৰাইট তাৰপৰা যদি ইলেক্ট্ৰন যদি টানি লৈ গৈছি আহো অলৰেডি পজিটিভ তাৰপৰা ইলেক্ট্ৰন টানি আনিছো হি আৰু বেছি পজিটিভ হৈ গৈ থাকিব আৰু বেছি পজিটিভ হ'ব তেতিয়ালে হি নিউট্ৰেলিটিৰ কাক চাপিব জানো তেতিয়া নাচাপে তো পজিটিভটোৰ পৰা ইলেক্ট্ৰন যদি টানি লৈ গৈছি আহো তেতিয়াহ'লে তাৰ ষ্টেবিলিটি কি হ'ব কমিব কাৰণ হি পজিটিভৰ পৰা আৰু বেছি পজিটিভ হ'ব তেনেকৈ ক'ব পাৰা নহ'লে এনেকৈ ক'ব পাৰা যি অলৰেডি দুখীয়া ভাই তাৰ তাত নাই হি দুখীয়া তাৰ মনত দুখ আছে অলৰেডি তাৰ ডেফিচিয়েঞ্চি আছে তাৰ পৰা ইলেক্ট্ৰন আৰু টানি লৈ আছো তাৰ মনটো কিমান দুখ পাব হি হয় না মই অলৰেডি ভিখাৰী ৰাইট মোৰ পৰা আকৌ কোনোবাই লুটি লৈ গুচি গ'ল মোৰ কি হ'ব অৱস্থা হয় না তো খেলটো এইটো যে যদি ইয়াত ইলেক্ট্ৰন যদি পজিটিভটোৰ ওচৰলৈ ইলেক্ট্ৰন আহে তেতিয়াহ'লে হি ষ্টেবল হ'ব যদি পজিটিভটোৰ পৰা ইলেক্ট্ৰন গুচি যায় তেতিয়াহ'লে তাত ষ্টেবিলিটি কমিব ক্লিয়াৰ হ'ল ঠিক আছে এতিয়া কথাটো বুজি পালা পজিটিভটো ওচৰলৈ ইলেক্ট্ৰন আহিব লাগে তেতিয়া হি ষ্টেবল হ'ব পজিটিভটোৰ পৰা ইলেক্ট্ৰন আঁতৰি গ'লে হি আনষ্টেবল হ'ব পজিটিভটোৰ ওচৰলৈ ইলেক্ট্ৰন আহিলে হি ষ্টেবল হ'ব ক্লিয়াৰ হ'ল চাগে বহুত ক'লো আৰু নকওঁ এতিয়া হাইড্ৰজেন কি ইফেক্ট নো ইফেক্ট একো ইফেক্ট নাই ইয়াত হাইড্ৰজেন কি ইফেক্ট নো ইফেক্ট একো ইফেক্ট নাই CH3 কি ইফেক্ট প্লাস আই ইলেক্ট্ৰন পুশ কৰিবহি ইয়াত দুটা প্লাস আই ইয়াত তিনটা प्लस आए समझ रहे हो बात क्या हो रहा है अभी यार एको নাই পজিটিভ তো পজিটিভ হিচাপে আছে ইয়াত CH3 অকমান ইলেক্ট্ৰন এটু কাৰ্বনক দিছে দিলে এই পজিটিভ তো অকমান নিউট্ৰেলক কাক চাপিব ইয়াত ইলেক্ট্ৰন ডেফিচিয়েন্সি আছে অকমান ইলেক্ট্ৰন হি পাইছে কি হ'ব তাৰ ইয়াতকে ইয়াৰ ষ্টেবিলিটি বেছি হ'ব ৰাইট ইয়াত আৰু বেছিকে দিছে ন ইয়াত এটাই দিছিলে ইয়াত দুটাই দিছে গতিকে ই আৰু বেছি ষ্টেবল ইয়াত তো তিনটাই দিছে সবতকে ষ্টেবল তাৰ মানে মোস্ট ষ্টেবল তো কি ডি নেক্সট সি নেক্সট बी नेक्स्ट ए समझ रहे हो बात ठीक है गोटेखिनि कथा छुटिके एनेकेও ক'ব পাৰি যে কাৰ্বকেটায়নত প্লাছত যদিহে প্লাস আই ইফেক্ট বাঢ়ে তেতিয়া হলে ষ্টেবিলিটি বাঢ়িব নাই সো মোর প্লাস আই बोले तो मोर स्टेबिलिटी कोट कार्बोकेटायनot तो in कार्बोकेटायन if we have more plus I groups then that कार्बोकेटायन is more stable clear होल सके दिया होल दिया रो ठीक है चलो ठीक है ओके अच्छा एडिया धरि ललो মই বেলেগ এটা প্ৰবলেম দিলে ডিং 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 डिंग छुआ 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 ओके अभी देखो दूसरा लेते हैं से इधर फ्लोरीन लगा दिया हमने फ्लोरीन आरु एकटा फ्लोरीन अभी क्या होगा बताओ अभी क्या होगा बताओ जल्दी बताओ क्या हो रहा है ए बी सी डी अभी क्या हो रहा है ये इसको लगे कि फ्लोरीन तो की ग्रुप आছিলে
কি গ্ৰুপ আছিলে ফ্লোৰিনটো মাইনাছ আই CH3 প্লাছ আই থকা কেইটা কি আছিলে টাৰ্চিয়াৰি এলকাইল সেকেন্ডাৰী এলকাইল প্ৰাইমেৰী এলকাইল মিথাইল तो फ्लोरीन तो तेतियाले प्लस है ने माइनस है तो यहाँ पे क्या हो रहा है फ्लोरीन की करो टानेगा अपनी तरफ खींचेगा अपनी तरफ हाय क्या हो रहा है यहाँ पे ई दुखिया इलेक्ट्रॉन डेफिशिएंट ऑलरेडी दुखिया तो पर आरो लुटिसा की आरो बेसी प्लस हो न অলৰেডি নাই তাৰ ওচৰত ইলেক্ট্ৰন ফ্লোৰিনে আৰু একদম তাপাতালি লৈ আছে ইলেক্ট্ৰন বেছি প্লাছ হৈ গৈ থাকিব ই যিমানে ইয়াৰ পৰা ইলেক্ট্ৰন টানে সি বেছিকে প্লাছ হৈ গৈ থাকিব তাৰ ডেফিচিয়েন্সি বেছি বাঢ়িব তাৰ কম্পিটিশ্যন এটা আৰু বেছি বাঢ়িব তাৰ কম্পিটিশ্যন এটা আৰু বেছি বাঢ়িব তো ইলেক্ট্ৰন যিটো বস্তু ডেফিচিয়েন্ট তাৰ পৰা যদি মই আৰু লৈ আহি থাকো প্লাছটো আৰু বেছি প্লাছ হৈ গৈ থাকিব ষ্টেবিলিটি বাঢ়িব নে কমিব নিউট্ৰেলৰ কাষ চাপিলেহে ষ্টেবিলিটি বাঢ়ে প্লাছ হৈ গৈ থাকিলে ষ্টেবিলিটিটো কমিব ন তো कौन सा वाला ज़्यादा स्टेबल कौन सा वाला लेस स्टेबल पता तो चल चुका है तुम लोगों को क्या होगा কি কৰিছে অলৰেডি ডেফিচিয়েন্টৰ পৰা আৰু টানি লৈ আহিছে অলৰেডি মৰাত আৰু মাৰিছে অলৰেডি দুখিয়াক আৰু দুখিয়া কৰিছে ৰাইট কি হ'ব দুখিয়াটোৰ পৰা আৰু লুটিছে তিনটা ডকাইতে তিনি ফালৰ পৰা লুটিছে দুখিয়াটোৰ পৰা দুটা ডকাইতে দুফালৰ পৰা লুটিছে দুখিয়াটোৰ পৰা এটা ডকাইতে এফালৰ পৰা লুটিছে সবতকে কম দুখিয়া তেতিয়াহলে ই এতিয়া ইয়াত এটলিষ্ট কোনো লুটা নাই হি দুখিয়া হয় কিন্তু এটলিষ্ট তো লুটা নাই না কোনো হয় তাৰমানে সবতকে কম দুখিয়া ই সবতকে বেছি দুখিয়া ই হৈ থাকিলে এতিয়া সবতকে ইলেক্ট্ৰন ডেফিচিয়েন্ট ই হৈ থাকিলে তো ষ্টেবিলিটি কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব বিকজ ইয়াত ষ্টেবিলিটি কমি গ'ল ন ইলেক্ট্ৰন কমাই দিয়াৰ কাৰণে সো অৰ্ডাৰটো কি হ'ব এতিয়া A is more stable than B than C than D clear हो रहा है समझ रहे हो बात बरखुरदार तार माने की कब पारो आमी more minus I group बोले तो less stability quote in carbocation more minus sign more stability sorry less stability at jiman besi minus i hobo himan besi কম স্টেবল হ'ব স্টেবিলিটি কমি যাব বস্তুটো সাকে ক্লিয়াৰ হৈছে পইণ্টটো সাকে বুজি পাইছা ওকে তো বেসিক কথাটো কলো এতিয়া আৰু ইয়াৰ আৰু কি আৰু এপ্লাই কৰি থাকিব লাগে হ'ব क्या करेगा करो केटामान हम लिख देता है अच्छा ये DNP डिस्टेंस नंबर पावर कहानी কৰিবলৈ আছে জাস্ট বেসিক কথাটোৱে কৈ ললো তোমাক এতিয়া চোৱা আৰ্ট এক্সাম্পল লো ओके के নম্বৰ হল আৰু লিখি লবা মুঠতে নিজৰ মতে ধৰি ললো CH2 CH3 CH2 fluorine CH2 अच्छा हम ये दुटाके कौन ओके ये दुटा चलो কি গ্ৰুপ কত কেনে কি কথা চাব লাগে মেইন সেন্টাৰ এইটো কাৰ্বন হিৰো সেন্টাৰ অফ এট্ৰেকশন তাক গুৰুত্ব দি কামখিনি কৰিব লাগিব তাক গুৰুত্ব দিলে বাকিবোৰ গ্ৰুপক চাব লাগে বাকিবোৰ গ্ৰুপত কি আছে কাহিনী 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পজিশনত কি আছে এটা গ্ৰুপ কি গ্ৰুপ মাইনাস আই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পজিশনত কি আছে এটা গ্ৰুপ কি গ্ৰুপ প্লাস আই তাৰমানে দুইটা গ্ৰুপ সমান ডিসটেন্সত আছে প্ৰথম ডিসটেন্স চালো নেক্সট যদি নাম্বাৰৰ কাহিনী থাকিলেহেঁতেন তেতিয়াহলে নাম্বাৰ চালোহেঁতেন নেক্সট যদি পাৱাৰ থাকিলেহেঁতেন তেতিয়াহলে পাৱাৰ চালোহেঁতেন কিন্তু এতিয়া দুইটা বেলেগ বেলেগ গ্ৰুপ গতিকে ইহঁত দুটা কম্পেয়াৰ কৰিবৰ কাৰণে বৰ বিশেষ কষ্ট নাই কি কৰিব প্লাস আই কি কৰিব মাইনাস আই ইলেক্ট্ৰন পুশ কৰিব ইয়াত আৰু বেছি ইলেক্ট্ৰন ডেন্সিটি বাঢ়িব দুখিয়াটোক অকমান হকাহ পাবহি
লকডাউনত কষ্ট হৈ আছিলে কোনোবাই তাক দান দিলে 1 কেজি দাইল খাবলৈ পোৱা নাছিলে দাইল অকণমান পালে ভাল ৰাইট লকডাউনত দুখীয়া হৈ আছিলে নায়েই খাবলৈ তাৰ পৰা আকৌ কোনোবাই হিন্দী দি চুৰ কৰি লৈ গৈছোঁ আজিকালি হিন্দী নিদিয়ে বাৰু তথাপিও কৈছোঁ তাৰপৰা কোনোবাই কাঢ়ি নিলে দুখ হ'ল তাৰ দুখীয়া দুখ আৰু বাঢ়িলে দুখীয়াৰ দুখ অকণমান কমিলে ক'ত বেছি ষ্টেবল এইটো যদি এ এইটো যদি বি কौन सा वाला ज़्यादा स्टेबल ऑब्वियसली जो इलेक्ट्रॉन बाढ़िसे जो दुख तो अकमान कमिसे सो ए इज मोर स्टेबल देन बी क्लियर हो रहा है कि नहीं हो रहा है ठीक है ठीक है बुझा ओके नेक्स्ट एग्जांपल लो ओके अभी बताओ यहाँ पे क्या होगा काक चाब लगे ये हिरो याक चाब लगे कि ग्रुप आछे किबा देखिছো ने एतो एल्काइल ग्रुप CH2 CH3 एतो एल्काइल ग्रुप यात काहिन नाइ किन्तु एल्काइल ग्रुप तो ओभार गोटेकिटाते आछे गतिके ताक चाइ थाकि लाभ नाइ डिफारेंस तो कत डिफारेंस तो माइनस I ग्रुप केनेके प्रथम कि चाम डिस्टेंस चुआइरे यार পৰা 1 2 3 4 নম্বৰ পজিশনত আছে তাৰমানে ইয়াৰ পৰা 3 নম্বৰ পজিশনত আছে ফ্লোৰিন ইয়াৰ পৰা 2 নম্বৰ পজিশনত আছে ফ্লোৰিন ইয়াৰ পৰা 1 নম্বৰ পজিশনত আছে ফ্লোৰিন এটা কথাটো কি কৈছিলো যিমানে ডিসটেন্সটো বেছি হ'ব হিমানে জোৰটো কমি যাব যিমানে ডিসটেন্সটো ওচৰ হ'ব হিমানে জোৰটো বাঢ়ি যাব কথাটো শুনা ফ্লোৰিনে টানিছে এটো ফ্লোৰিনৰ টানিছে এটো ফ্লোৰিনৰ টানিছে তিনটাই নিজৰ ফালে ইন্ডাক্টিভ ইফেক্ট দি পিনি ইলেক্ট্ৰন ডেন্সিটি কমাই দিছে ওভাৰঅল গুটে মলিকিউলটোৰ পৰা স্পেশালি তাৰমানে আলটিমেটলি ইয়াৰ ওপৰত ইফেক্ট কৰিব তাৰ ভিতৰত এটো ফ্লোৰিন এই সেন্টাৰটোৰ পৰা সবতকে দূৰত আছে আৰু এটো সবতকে ওচৰত আছে যিমান দূৰত থাকিব হিমানে তাৰ উইথড্ৰ কৰাই হওক বা পুশ কৰাই হওক ক্যাপাসিটিটো কমি যায় সো এনে পাৱাৰ ওয়াইজত চাবলে গলে ফ্লোৰিন তিনটাৰে একে সমান অবিয়াসলি একে ফ্লোৰিন গতিকে একে ইন্ডাক্টিভ ইফেক্ট থাকিব কিন্তু ইয়াত ডিসটেন্সটো বেছি হৈ যোৱাৰ কাৰণে বেছি দূৰত থকাৰ কাৰণে ইয়াত ফ্লোৰিনে যিমানখিনি উইথড্ৰ কৰিব পাৰিব তাৰ কম্পেৰিজনত ইয়াত ফ্লোৰিনে বেছিকে উইথড্ৰ কৰিব পাৰিব তাৰ মানে ইয়াৰ পৰা ইলেক্ট্ৰন ডেন্সিটি এটো ফ্লোৰিনে বেছিকে কমাব ই যিমান কমায় তাতকে ইয়াত বেছিকে কমিব কিয় বিকজ ডিসটেন্স যিমান বেছি কাম হিমান কম ডিসটেন্স যিমান কম কাম হিমান বেছি ওচৰত থকা কাৰণে বেছিকে টানিব পাৰিছে দূৰত থকা কাৰণে কমকে টানিব পাৰিব বেছিকে টনাৰ কাৰণে ইয়াত বেছিকে এফিচিয়েন্সি বাঢ়িব ইয়াৰ ষ্টেবিলিটি হিমানে কমিব ইয়াৰ ষ্টেবিলিটি হিমানে ইয়াৰ কম্পেৰিজনত বেছি হ'ব তাৰমানে ABC ৰ ভিতৰত সবতকে বেছি ষ্টেবলটো হৈ যাব এ তাৰ পিছত হ'ব B তাৰ পিছত হ'ব C समझ रहे हो बात क्लियर हो जाए ओके और लो एग्जांपल टेंशन लो लगे और लो चलो ये देखते हैं ए इसका बताओ इसमें क्या होगा बी सी प्रथम की जाम डिस्टेंस मेन सेंटर मेन हिरो राइट
ইয়াৰ পৰা ডিষ্টেঞ্চ চাব লাগে এইটো কাৰ্বনতে Cl গ্ৰুপ এটা আছে এইটো কাৰ্বনতে Cl গ্ৰুপ দুটা আছে এইটো কাৰ্বনতে Cl গ্ৰুপ তিনটা আছে তাৰমানে ডিষ্টেঞ্চৰ ক্ষেত্ৰত চাব গ'লে গোটেই তিনটা সমান ডিষ্টেঞ্চত আছে নেক্সট কাৰ্বনটোতে তোমাৰ ইন্ডাক্টিভ ইফেক্ট থকা গ্ৰুপ এটা আছে এবাৰ কোনটোত বেছি হ'ব কোনটোত কম হ'ব তো অবভিয়াছলি নিজে নিজে গম পাইছা ডিষ্টেঞ্চটো যেহেতু সমান গতিকে নাম্বাৰটোৰ ওপৰত ডিপেণ্ড কৰিব ইয়াত এটাই টানিছে ইয়াত দুটাই টানিছে ইয়াত তিনটাই টানিছে সো সবতকে দুখীয়া ইয়াত লিষ্ট স্টেবল সো মোষ্ট স্টেবল হ'ব A then B then C क्लियर हो रहा है कि नहीं हो रहा है भाई ठीक है चलो और देखते हैं और एग्जाम्पल देखते हैं এইটো কৰিব লাগে এতিয়া কাৰ ষ্টেবিলিটি বেছি কাৰ ষ্টেবিলিটি কম উলিয়াব লাগে ওকে চাৰ্জ আছে নাই মোৰ ফোনটো তো প্ৰথম কি চাম ডিষ্টেঞ্চ এইটো মেইন হিৰো ইয়াৰ পৰা ডিষ্টেঞ্চ নেক্সট কাৰ্বনৰ ফ্লোৰিন নেক্সট কাৰ্বনৰ ক্লোৰিন নেক্সট কাৰ্বনৰ ব্ৰমিন নাম্বাৰ এটা ফ্লোৰিন এটা ক্লোৰিন এটা ব্ৰমিন সমান সমান হৈ আছে ইউ টানিছে ইউ টানিছে ইউ টানিছে তেতিয়া এবাৰ কি যাম পাৱাৰ পাৱাৰ কাৰণে ক'ত যাম এই প্ৰথমত যেটো লিখি দিছিলোঁ অৰ্ডাৰ সেইটোৰ পৰা চাম য'ত গম পাম যে ফ্লোৰিনৰ ইনডাক্টিভ ইফেক্ট সবতকৈ বেছি দেন ক্লোৰিন দেন ব্ৰমিন তো গতিকে বেছিকৈ কোনে টানিব ফ্লোৰিনে বেছিকৈ টানিব আনষ্টেবল কোনে বেছিকৈ কৰিব ই বেছিকৈ কৰিব ই বেছিকৈ টানিছে ইয়াত ইলেক্ট্ৰন ডেফিচিয়েঞ্চি আৰু বেছি বাঢ়িব সো লিষ্ট ষ্টেবল হ'ব এইটো বি সৰি এ তাৰপিছত এইটো ফ্লোৰিনৰ পাৱাৰটো বেছি নাম্বাৰটো তিনটাৰে সমান ডিষ্টেঞ্চটো তিনটাৰে একে ডিষ্টেঞ্চত আছে পাৱাৰটো ইয়াৰ বেছি কাৰণে ই বেছিকৈ উইথড্ৰ কৰিব পাৰিব ই বেছিকৈ উইথড্ৰ কৰিবৰ কাৰণে ইয়াত ইলেক্ট্ৰন ডেফিচিয়েঞ্চি বেছি বাঢ়িব ইয়াত বেছি বঢ়াৰ লগে লগে ইয়াৰ ষ্টেবিলিটি সবতকৈ কম হ'ব ইয়াৰ ষ্টেবিলিটি সবতকৈ বেছি হ'ব এই তিনটাৰ ভিতৰত ক্লিয়াৰ হৈছে তো কাৰ্বকেটায়নৰ ওপৰত এপ্লাই কৰিলোঁ আমি কাৰ্বন আয়নৰ ওপৰত কৰিবলগীয়া আছে আৰু ফ্ৰী ৰেডিকেলৰ ওপৰত কৰিবলগীয়া আছে আৰু ইয়াৰ ওপৰত আৰু এক্সাম্পলো ল'বলগীয়া আছে কিন্তু যথেষ্ট দীঘল হৈ গৈছে ভিডিঅ'টো সো আজিৰ কাৰণে হ'ব আমি নেক্সট ভিডিঅ'ত কাৰ্বন আয়ন আৰু ফ্ৰী ৰেডিকেলৰ ওপৰত ইণ্ডাক্টিভ ইফেক্ট কেনেকৈ ইউজ কৰে সেইটো শিকিম আৰু তাৰপিছত আমি ছাবচিকুৱেণ্টলি বাকীখিনি ইফেক্ট যি আছে সেই ইফেক্টখিনিৰ ওপৰত কথা পাতি গৈ থাকিম ओके चलो যদি কিবা বুজি নোপোৱাকৈ থাকে हमको बताना हम तो है ही पढ़ाई কৰি থাকিবা ভালকৈ বাই বাই